সময় সলনি হৈছে লগতে সলনি হৈছে মানুহৰ জীৱন ধাৰা এতিয়া বিশ্বায়নৰ যুগ আগৰ দৰে আসলতে সময় নাই যে সৰু ল'ৰা ছোৱালীবোৰে কৰবাত পথাৰত যাব খেলিব তেওঁলোকে সময় অতিবাহিত কৰিব আসলতে সকলোখিনি বিশ্বায়নৰ লগে লগে সলনি হৈছে আৰু এতিয়া আমাৰ ঘৰৰ শিশুসকলৰ কাৰণে প্ৰয়োজন খুবেই এখন উদ্যান সুন্দৰ অতি সুন্দৰ য'ত শিশুসকলে আহি খেলিব পাৰে আৰু লগতে ডাঙৰ ব্যক্তিসকলেও ঘৰৰ আহি কিছু সময় অতিবাহিত কৰিব পাৰে মন প্ৰফুল্লিত কৰিব পাৰে গতিকে তেনে এখন ঠাইতে আমি আজি আহিছোঁ এতিয়া নামনি অসমৰ যি বাণিজ্যিক চহৰ বৰপেটাৰ মাজমজিয়াতে অৱস্থিত মোহনলাল চৌধুৰী স্মৃতি উদ্যান আৰু আমি আজি প্ৰতিবেদনত আমি দেখুৱাব চেষ্টা কৰিম কি অত্যাধুনিক বা কিমান ধুনীয়াকৈ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মোহনলাল চৌধুৰী স্মৃতি উদ্যানখন তাৰ বিভিন্ন দৃশ্যাংশ আৰু আমি চেষ্টা কৰিম বিভিন্ন ব্যক্তি যিসকলে ইয়াত দৰ্শনাৰ্থী হিচাপে আহিছে তেওঁলোকৰ লগত কথা পাতিবলৈ তেওঁলোকৰ মনৰ কথা জানিবলৈ গতিকে আমাৰ লগত চাই থাকক আমাৰ নিউজ টাইম 3 আজিৰ এই বিশেষ প্ৰতিবেদন লগত এজন আসলে দৰ্শনাৰ্থী আছে এই উদ্যানখনৰ ভিতৰত আপুনি ক'ৰ পৰা আহিছে হালিৰ পৰা আহিছে আজি আহিছে না আগতে আহিছে আগতে মাজে মাজে আহোঁ আজি আৰু বাচ্চাবিলাক অলপ হেৰি কৰিলে সিহঁতক লৈ আহিব আৰু আহি কেনেকুৱা অনুভৱ ভাল লাগিছে ভাল লাগিছে পৰিৱেশটো বহুত ভাল আৰু ক্লাইমেটটো ভাল গছ গছনি বা বস্তু বাহিনী যিমানখিনি আছে ভাল লাগিছে গতিকে আপোনালোকক আমি দেখুৱাই আছোঁ বৰপেটাৰ মোহনলাল চৌধুৰী স্মৃতি উদ্যানৰ ভিতৰত আচলতে আপোনালোকে দেখি আছে যে খুব ধুনীয়াকৈ আচলতে বাগান বা ফুল ইত্যাদি ৰোৱা হৈছে লিখা আছে ফুল নিচিঙিব অন্যথা 500 টকা জৰিমনা আচলতে খুব সুন্দৰ পদক্ষেপ যদি কোনোবাই ফুল চিঙে 500 টকালৈকে জৰিমনা হ'ব ইয়াত দেখিছে আপোনালোকে শিশুসকলৰ খেলাৰ কাৰণে ধুনীয়া জোলনা ইত্যাদি ব্যৱস্থা আছে লগতে মোৰ লগত থকা কেমেৰা পাৰ্চন আবিৰ কেশৱে দেখুৱাই আছে যে খুব ধুনীয়াকৈ ইয়াত লিখা আছে য'তে ত'তে থু পিক নেপেলাব আচলতে এখন উদ্যান বা পাৰ্কৰ কাৰণে চাফ চিকুণতা এইবিলাক খুব প্ৰয়োজন গতিকে আবিৰ কেশৱে দেখুৱাই আছে যে খুব ধুনীয়াকৈ সজাই পৰা তোলা হৈছে এই উদ্যানখনৰ ভিতৰভাগ ফুল গছত হাত নিদিব ইত্যাদি বিভিন্ন শ্লোগান বা বেনাৰ লগোৱা আছে যাতে উদ্যানখন খুব ধুনীয়াকৈ ৰাখিব পাৰে আৰু ইয়াত আচলতে এই উদ্যানখন মোহনলাল চৌধুৰী স্মৃতি উদ্যান আৰু এইখন আটক ধুনীয়াকৈ সজাই পৰাই তোলাত আমাৰ সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত কুমাৰ দাস আচলতে তেখেত এতিয়া পাটাচৰতি বিধানসভা সমষ্টিৰ বিধায়ক তেখেতৰ বিশেষ ভূমিকা আচলতে তেখেতক ইয়াৰ খনিকৰ বুলি ক'লেও ভুল নহয় গতিকে মই ভিডিঅ' জাৰ্নেলিষ্ট আবিৰ কাশ্যপক দেখাবলৈ অনুৰোধ কৰিছোঁ এই পাৰ্কখনৰ বিভিন্ন দৃশ্যাংশ আমাৰ লগত আছে মোহনলাল চৌধুৰী স্মৃতি উদ্যানৰ এজন কাৰ্যকৰ্তা বা বিষয়ববীয়া আসলে পাৰ্কখনত মানুহ কেতিয়াবা দৰ্শনাৰ্থী কোন সময়ত বেছি আহে মানুহ মানে আপোনাৰ এতিয়াতো আপোনাৰ 4টা বাজিছে আপোনাৰ গধূলি হ'লে অলপ মানুহ যথেষ্ট ভিৰ হয় বাকী আপোনাৰ বন্ধ আপোনাৰ অকেজন লৈ মানে মানুহৰ ভিৰ হয় ভাল লগা পৰিৱেশ হয় আৰু ভাল লাগে আসলে আমি এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত এতিয়া আসলে ঠিক সন্ধিয়া সময় হোৱা নাই প্ৰায় 4টা বাজিছে আৰু যেতিয়া সন্ধিয়া হ'ব এন্ধাৰ নামিব তেতিয়া আসলে পাৰ্কখনৰ যিটো পুখুৰী ইয়াত আসলে লাইটিঙৰ ব্যৱস্থা হ'ব বা ফাউণ্টেইন এনেকুৱা সুবিধা আছে খুব আসলে ধুনীয়া লাইটিং হ'ব বা খুব ধুনীয়া পৰিৱেশে বিৰাজ কৰে পাৰ্কখনৰ ভিতৰত আপুনি ক'ৰ পৰা আহিছে সৰভোগৰ পৰা আপুনি আজি আহিছে না আগতে আহিছে আহিছোঁ আগতে আৰু আহি কেনেকুৱা লাগে আপোনাক ভালে লাগে পৰিৱেশটো
দেখি আছে বৰপেটাৰ চহৰৰ মাজমজিয়াত অৱস্থিত মোহনলাল চৌধুৰী স্মৃতি উদ্যান আৰু ইয়াত আচলতে খুব ভাল লগা হৈছে। ইয়াত আপোনালোকে মোৰ পিছপিনে দেখি আছে আমাৰ ভাৰতৰ আদৰ্শ পুৰুষ স্বামী বিবেকানন্দৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। খুব আচলতে প্ৰশংসনীয় পদক্ষেপ। আচলতে এই স্বামী বিবেকানন্দৰ যিটো ব্ৰঞ্জৰ প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিটো আচলতে স্বামী বিবেকানন্দই যেতিয়া USA বা আমেৰিকাৰ পৰা স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিলে তাৰ 125 বছৰ পূৰ্তি উপলক্ষে 19 ফেব্ৰুৱাৰী 2021 চনত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু আমাৰ যি বিধায়ক আছিলে ৰঞ্জিত কুমাৰ দাস তেখেতসকলৰ উপস্থিতিত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে উন্মোচন কৰিছিলে। আমাৰ লগত আছে মোহনলাল চৌধুৰী উদ্যানৰ তত্ত্বাৱধায়ক। কি ক'ব এই পাৰ্কখনৰ সন্দৰ্ভত? আমাৰ এই মোহনলাল চৌধুৰীৰ এই পুখুৰীখন বহুত আগৰ পৰাই আছে, কিন্তু 2021 চনত আমাৰ স্থানীয় বিধায়ক শ্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ আৰু সেই সময়ৰ আমাৰ পৌৰসভাৰ এই ডাঙৰীয়ানী আমাৰ চেয়াৰমেন সবিতা দেৱনাথ বাইদেউ আৰু উপ সভাপতি ফুলেন দাস ডাঙৰীয়াৰ তেখেতৰ উদ্যোগত আৰু আমাৰ স্থানীয় বিধায়কৰ উদ্যোগত আমাৰ এই পুখুৰীখনত নৰূপে সজাই পৰা তোলা হৈছে। ইয়াতে পৰিৱেশ এতিয়া বৰ্তমান বহুত ধুনীয়া পৰিৱেশ, ধুনীয়াকৈ চাফ চিকুণ হৈ থাকে। আপোনালোকে ল'ৰা ছোৱালী লৈ আহক আমাৰ এই উদ্যানলৈ, আপোনালোকৰ সকলোৰে আমন্ত্ৰণ থাকিল। গতিকে আমাৰ নিউজ টাইম 3 দৰ্শকসকলক আমি আজি দেখুৱালোঁ নামনি অসমৰ বাণিজ্যিক চহৰ বৰপেটাৰ মাজমজিয়াত অৱস্থিত যে মোহনলাল চৌধুৰী স্মৃতি উদ্যান। আচলতে স্মৃতি উদ্যানখন আগৰে পৰাই আছিলে, তাৰপিছত 2021 চন বা 22 চনত তেনেকুৱা সময়তে আমাৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে এই পাৰ্কখন তেখেতে ফাণ্ডিং কৰি বা সহায় কৰি, লগতে বৰপেটাৰ পৌৰসভাৰ ইয়াত ভূমিকা আছে। আটাই মিলি আচলতে এই পাৰ্কখন বা উদ্যানখনত এক নতুন ৰূপ দিছিলে, সজাই পৰাই তুলিছিলে। খুব ধুনীয়া আৰু আপোনালোকে ইয়াত আহিব পাৰে। খুব ভাল লগা পৰিৱেশ। আপোনালোকৰ শিশুসকলক লৈ আহক, পৰিয়ালক লৈ আহক, কিছু সময় অতিবাহিত কৰক, নিশ্চয় ভাল লাগিব। আৰু ই আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰত নিশ্চয় অলপ হ'লেও অকণমান হ'লেও সহায় কৰিব। গতিকে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ নিউজ টাইম 3 ফালৰ পৰা। ধন্যবাদ।